আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত ইকনমিক্সত কিমান নম্বৰৰ প্ৰশ্ন আহে, কেনেকুৱা প্ৰশ্ন আহে, ইকনমিক্স ছাবজেক্টটো কেনেকৈ পঢ়িলে বহুত ভাল এটা মাৰ্ক পাব পাৰা, ইকনমিক্সত পাছ কৰাৰ বুদ্ধি কি, সহজ পদ্ধতি কেনেকুৱা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি তোমালোকে স্ক্ৰীনত দেখা এখন ফটো আহিছে, এইখন 2023 বৰ্ষৰ ইকনমিক্সৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকৰ ইকনমিক্সৰ কিতাপ দুখন আছে, তো দুখনৰ ভিতৰত এখন এ ধৰা আৰু আন এখন বি ধৰা। তো তোমালোকে এ পাৰ্টত দেখা 1 মাৰ্কি প্ৰশ্ন আহিব 6টা, 1 মাৰ্কি প্ৰশ্ন আহিব 6টা, তাৰপিছত 2 মাৰ্কি প্ৰশ্ন আহিব 6টা, তাৰপিছত 4 নম্বৰী প্ৰশ্ন আহিব 5টা, 6 মাৰ্কি প্ৰশ্ন আহিব 2টা। তাৰপিছত বিৰ পৰা সেম 1 মাৰ্কি 6টা, 2 মাৰ্কি 6টা, 4 মাৰ্কি 5টা, 6 মাৰ্কি 2টা। তো তোমালোকে যিটো দেখিলা এইটো দেখি এটা কথাই ভাবা যে এই যে 6 মাৰ্কি আৰু 5 মাৰ্কি 6 মাৰ্কি আৰু 4 মাৰ্কি যিবোৰ প্ৰশ্ন আছে এইবোৰ কিন্তু তোমালোকে মুখস্থ কৰি নাপাবা। হয় তোমালোকৰ বুজিব লাগিব আৰু নহ'লে তোমালোকৰ গণিতৰ ওপৰত ফ'কাছ দিব লাগিব। গণিতৰ ওপৰত ফ'কাছ দিলেহে, কাৰণ 6 মাৰ্কি প্ৰশ্ন তোমালোকৰ ৰাইটিং নিদিব মোৰ জানামতে, ঠিক আছে। আৰু 2 মাৰ্কি মেথ নাহে, 2 মাৰ্কি মুখস্থ আহিব, 4 মাৰ্কি আৰু 6 মাৰ্কি এইবোৰ তোমালোকক মেথ দিব পাৰে, ঠিক আছে। গতিকে তোমালোকে মেথৰ ওপৰতো অলপমান গুৰুত্ব দিয়া, মুখস্থৰ ওপৰত অলপমান কম গুৰুত্ব দিয়া। মুখস্থ কৰা, নকৰা নহয়, মুখস্থ কৰিবা, নিজেও পঢ়িবা আৰু বুজিবলৈ ট্ৰাই কৰিবা যাতে নিজে বনাই লিখিব পাৰা। কাৰণ তোমালোকে এতিয়া অলপমান ডাঙৰ হৈ আছা আৰু ক্লাছ 10ত নাই যে মুখস্থ কৰি লিখিবা, ঠিক আছে। এতিয়া ক্লাছ 11ৰ পৰা ক্লাছ 12ত গৈ আছা, ঠিক আছে।